আজি আমি স্টাर्ट करिम হিউম্যান ডাইজেস্টিভ সিস্টেমৰ সামারি সংক্ষেপে আমি এইটো আলোচনা কৰিম যে ফার্স্ট আমি খাদ্য মুখত লম লোৱাৰ পিছত আমাৰ কি হ'ব মুখৰ পৰা স্লাইভারি গ্ল্যান্ডে কি কৰিব স্লাইভারি গ্ল্যান্ডে সেক্ৰেট কৰিব স্লাইভারি এমাইলেজ আৰু স্লাইভারি এমাইলেজে কি কৰিব আমাৰ স্টাৰ্চক কি কৰিব ব্ৰেকডাউন কৰি গ্লুকোজ বা চিনিলৈ কি কৰিব কনভাৰ্ট কৰিব এইটো ফার্স্ট যেতিয়া খাদ্য আমি মুখত দিওঁ তেতিয়া আমাৰ মুখৰ পৰা স্লাইভারি গ্ল্যান্ড সেক্ৰেট কৰিব স্লাইভারি গ্ল্যান্ডে কি কৰিব আকৌ স্লাইভা সেক্ৰেট কৰি স্লাইভারি এমাইলেজ যেটো কৰিব স্লাইভারি এমাইলেজে কি কৰিব স্টাৰ্চক কি কৰিব সুগাৰ লৈ বা চিনিলৈ কি কৰিব কনভাৰ্ট কৰিব ফার্স্ট তাৰ পিছত আমাৰ আহিব কি আহিব এসোফেগাসৰ আগত আমি যোৱা ভিডিঅ'ত আমি কমপ্লিট থিওৰিটো সম্পূৰ্ণ ৰূপে বিশেষভাৱে আলোচনা কৰিছো এতিয়া খালি আমি সংক্ষেপে এইটো আলোচনা কৰিম এইটো ভিডিঅ'ৰ পৰাই পৰীক্ষাত আহিব সামাৰিটোৰ পৰা পৰীক্ষাত 70% আহিব তাৰ পিছত মাউথৰ পৰা মাউথৰ অন্তৰ্গত আছে আমাৰ দুটা টিথ এণ্ড টাং টিথে কি কৰিবা গ্ৰাইন্ডিং কৰিব ফুড বা চুইং এটো আমি কৈ দিছো আগত তাৰ পিছত টাঙে কি কৰিব বোথ সাইড অফ টাং স্লাইভা বোথ সাইড অফ টাঙৰ দুয়ো পিনে কি থাকে আমাৰ স্লাইভাৰি কি থাকে গ্ৰন্থিৰ কি থাকে পাত থাকে ঊৰ্ধ্ব হনু আৰু নিম্ন হনু ঊৰ্ধ্ব হনু আৰু নিম্ন হনুৰ পৰাই স্লাইভাৰি সেমি কি উঠাব এমাইলেজ আমাৰ নিঃসৰণ হ'ব নষ্টন হোৱাৰ পিছত কি হ'ব আমাৰ ওই স্টার্চক চিনিলৈ ৰূপান্তৰ কৰিব একেই কথা এটো বাৰবাৰ ক'ব না লাগে টাং টিথ এণ্ড মাউথ সিমিলার তাৰ পিছত আহিব আমাৰ ইসোফেগাস এটো আমি কৈছো যে ফুড পাইপ বা কমপ্লিট ফুড পাইপ কি বুলি কোৱা হয় ইসোফেগাস বুলি কোৱা হয় এটো নলা আকাৰ হয় আৰু পেশীযুক্ত কৈ দিছো আগতে মই যে ইসোফেগাসে টেক ফুড লব টেক্স ফুড ফ্ৰম মাউথ টু এসোফেগাস বাই পেৰিষ্টেলটিক মুভমেন্ট মানে ইসোফেগাসৰ পৰা যেতিয়া খাদ্য আমাৰ পাকস্থলীত এন্টাৰিং কৰিব বা সমাব এই সমাৱাৰ আগত যেটো গতি হ'ব এইটো গতি কোৱা হ'ব পেৰিষ্টালটিক মুভমেন্ট এই পেৰিষ্টালটিক মুভমেন্ট কাক কয় বা কি খাদ্য এসোফেগাসৰ মাজেৰে যেতিয়া পাকস্থলীত সমাব খাদ্যৰ এই গতিক কোৱা হ'ব পেৰিষ্টালটিক মুভমেন্ট বা পেৰিষ্টালটিক গতি এইটো পৰীক্ষাত আহিব পাৰে পেৰিষ্টালটিক মুভমেন্ট কি তাৰ পিছত এসোফেগাসৰ পৰা আমাৰ খাদ্য কত যাব স্টমেক বা পাকস্থলীত কি থাকিব পাকস্থলী স্টমেক গ্ল্যান্ডে কি কৰিব গ্যাস্ট্রিক জুইচ নিঃসৰণ কৰিব আৰু গ্যাস্ট্রিক জুইচৰ মধ্যে তিনি ধৰণৰ কি থাকিব আমাৰ কি থাকিব মেটেৰিয়েল ক'বলৈ গ'লে এক ধৰণৰ এনজাইম থাকিব এক ধৰণৰ এসিড থাকিব আৰু এক ধৰণৰ কি থাকিব আমাৰ লেয়াৰ থাকিব এই তিনি ধৰণৰ কাম কৰিব কি কৰিব ফার্স্ট এনজাইম পাকস্থলীত থকা এনজাইম প্ৰটিন সিনথেটিক এনজাইম যেটো আছে এইটো কি কৰিব প্ৰটিনক ব্ৰেকডাউন কৰিব কৰি এমিনো এসিড লৈ পৰিৱৰ্তন কৰিব ফার্স্ট পেপটাইড তাৰ পিছত পেপটন লাস্ট এমিনো এসিড তাৰ পিছত এসিএল কি কৰিব এসিএল আমাৰ পাকস্থলীটো কমপ্লিট পাকস্থলীটো আমাৰ কি কৰিব এসিডিক মিডিয়াম বা এসিডিক মাধ্যম হিসেবে গঢ়ি তুলিব তাৰ পিছত কি আছে আমাৰ মিউকাসে কৰিব পাকস্থলী যেটো আন্ত আৱৰণ আছে সেইটো আন্ত আৱৰণটো এসিডিক ক্ৰিয়াৰ পৰা কি কৰিব ৰক্ষা কৰিব এসিডিক ক্ৰিয়াৰ পৰা কি কৰিব ৰক্ষা কৰিব ফার্স্ট মাউথ তাৰ পিছত মাউথৰ পৰা এসোফেগাস তাৰ পিছত কি আহিব স্টমেক বা পাকস্থলী এসেন্ডিং অৰ্ডাৰ জল আমি মুখৰ পৰা আৰম্ভ কৰো মুখৰ পৰা আমাৰ আসব ইসোফেগাস তাৰ পিছত আসব স্টমেক টিথ আৰু টাং নপৰে এটো মাউথেৰে ভাগ এটো ক'ব নালাগে তাও মই ব্ৰেকেটৰ মধ্যে ভালকৈ দি দিছো এটো বুজাৰ কাৰণে স্টমেকৰ পৰা ক'ত আহিব আমাৰ স্মল ইন্টেষ্টাইন মানে কথাটো হল একেবাৰে স্মল ইন্টেষ্টাইনত না আহি দুৱাৰানামত ফার্স্ট আহি কি কৰিব এন্টাৰিং কৰিব একে অংশ একে সিমিলার মোটা নল ক'বলৈ গ'লে মোটা আৰু থিন এই দুটা নলৰ কথা একেই নল কেইটা বিভক্ত হৈ ডাঙৰ আৰু সৰু সৰু ইয়াত বিভক্ত হৈছে যে সৰু যেটো আৰু থিন নল
সেইটোক আমি স্মল ইন্টেষ্টাইন বুলি কওঁ খাদ্য আমাৰ স্মল ইন্টেষ্টাইনত যোৱাৰ আগতে আমলিক মাধ্যমত থকা খাদ্যখিনি আমাৰ খাদ্যখিনি কি হ'ব আমলিক মাধ্যমত থকা খাদ্যখিনি লিভাৰ আৰু পেনক্ৰিয়াছে ক্ষাৰকীয় মাধ্যম লিভাৰ আৰু পেনক্ৰিয়াছে কিছুমান ক্ষাৰকীয় জুইচ খৰণ কৰি ক'ত দিব দুৱেদানামত পঠাই দিব দিয়াৰ পিছত এই খাদ্যখিনি আমলিক আৰু ক্ষাৰকীয় দুটা মাধ্যম এডজাস্ট হোৱাৰ পিছত আমাৰ একশন ষ্টাৰ্ট হ'ব আমাৰ স্মল ইন্টেষ্টাইনৰ মূল কথাটো হ'ল এইটো যে ক্ষুদ্ৰান্তত গৈ খাদ্যখিনি ফাৰ্ষ্ট কাৰ্বহাইড্ৰেটো গৈ তাতি হ'ব উপস্থিত হ'ব তাৰপিছত প্ৰটিনো যাব আৰু ফেটো যাব খাদ্যত যিবিলাক বস্তু থাকে কমপ্লিট তাত গৈ উপস্থিত হ'ব হোৱাৰ পিছত ইন্টেষ্টাইনাল জুইছে কি কৰিব আমাৰ তিনিটা ক্ৰিয়া কৰিব ফাৰ্ষ্ট কাৰ্বহাইড্ৰেট যেটো আছে কাৰ্বহাইড্ৰেটক কনভাৰ্ট কৰিব আমাৰ গ্লুকোজ লৈ তাৰ পিছত প্ৰটিনক এমিনো এসিড লৈ তাৰ পিছত ডাঙৰ ডাঙৰ ফেটৰ যেটো আছে চৰ্বিৰ অণুবোৰক সৰু সৰু ফেটি এসিড আৰু গ্লাইচেৰল লৈ ৰূপান্তৰিত কৰিব কৰাৰ পিছত এতিয়া দেখা স্মল ইন্টেষ্টাইনৰ পিছত আমাৰ এক গুৰুত্বপূৰ্ণ পেনক্ৰিয়াটিক গ্ল্যান্ড যেটো আছে গুৰুত্বপূৰ্ণ এক ভূমিকা আৰম্ভ কৰিব এইটো পৰীক্ষাত আহে যে পেনক্ৰিয়াটিক গ্ল্যান্ডে পেনক্ৰিয়াটিক জুইচ খৰণ কৰাৰ পিছত কি হ'ব পেনক্ৰিয়াটিক গ্ল্যান্ড কি কৰিব পেনক্ৰিয়াটিক জুইচ খৰণ কৰিব পেনক্ৰিয়াটিক জুইচত আকৌ কি থাকিব দুই ধৰণৰ কি থাকিব এনজাইম থাকিব অগ্নাশয় গ্ৰন্থিয়ে খৰণ কৰা ৰসে কি কৰিব দুই ধৰণৰ এনজাইম খৰণ কৰিব এই দুই ধৰণৰ এনজাইমটো আমাৰ পৰীক্ষাত বাৰ আহে ভালকৈ এইটো মন দি শুনিবা কথাটো ফাৰ্ষ্ট আমাৰ এনজাইমটো হ'ল ট্ৰিপসিন বা কাইমোট্ৰিপসিন বুলি কোৱা হয় ট্ৰিপসিন বা কাইমোট্ৰিপসিন ট্ৰিপসিন ক'লে হ'ল ট্ৰিপসিন বুলি কোৱা হয় এই ট্ৰিপসিনটো কি কৰিব আমাৰ প্ৰটিন অংশ খাদ্যত যেটো প্ৰটিন অংশ আছে সেই অংশটা কি কৰিব প্ৰটিন অংশ এমিনো এসিড লৈ কি কৰিব কনভাৰ্ট কৰিব এমিনো এসিড লৈ কনভার্ট করিব ট্রিপসিনে এক ধরনের প্রোটিন বিশ্লেষী বা সিনথেটিক উৎসেচক বা এনজাইম যিয়ে কি করে প্রোটিনক ভাঙ্গি এমিন এসিড লৈ বা পেপটন বা পেপটাইড লৈ পরিবর্তন করে তোমালোকৰ কিতাবত দিয়া আছে এমিনো এসিড আগত পেপটাইড বহু পেপটাইডৰ পৰা সিঙ্গেল তাৰপিছত পেপটন তাৰপিছত একেবাৰে এমিনো এসিড ট্ৰিপসিনৰ কাম হেক এতিয়া আৰু এটা আছে লাইপেজ অগ্নাশয় ৰসে ক্ষৰণ কৰা স্নেহ বিশ্লেষী ফ্যাট সিনথেটিক এনজাইম হল আমাৰ লাইপেজে কি কৰিব ডাঙৰ ডাঙৰ বিগ ফ্যাট পাৰ্টিকল যিবিলাক আছে এইবিলাক emulsification ক্রিয়ার দ্বারা the action of emulsified বা emulsification পদ্ধতির দ্বারা যে emulsification কাক কয় যি প্রক্রিয়ার দ্বারা ডাঙৰ ডাঙৰ ফেটৰ বা ডাঙৰ ডাঙৰ চৰ্বিৰ অণুবোৰ সৰু সৰু চৰ্বিৰ অণুলৈ ৰূপান্তৰিত হয় তাক কি বুলি কোৱা হয় emulsification বুলি কোৱা হয় এটো পৰীক্ষাত আহে যে emulsification মানে কি যে ডাঙৰ ফেটৰ পাৰ্টিকলবোৰক সৰু সৰু ফেটৰ পাৰ্টিকল লৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াক আমি কি বুলি কওঁ emulsification বুলি কওঁ এতিয়া ডাঙৰ ফেটৰ পাৰ্টিকলবোৰক সৰু সৰু ফেটি এসিড এন্ড গ্লাইচেৰল লৈ ৰূপান্তৰত কৰে বা কনভাৰ্টেড কৰে আর কি আমাৰ স্মল ইন্টেষ্টাইন গল পেনক্রিয়াটিক গল এতিয়া আহিব লার্জ ইন্টেষ্টাইনৰ মধ্যে কি হ'ব আমাৰ
এক্সেসিভ অ্যাবজর্পশন অফ ওয়াটার, প্রচুর পরিমাণে কি হব পানির শোষণ হব, প্রচুর পরিমাণে কি হব আমার পানির শোষণ হব। লার্জ ইনটেস্টাইনত কি হব প্রচুর পরিমাণে কি হব পানির কি হব আমার শোষণ হব। শোষণ হওয়ার পিছত আমার ওয়েস্ট মেটেরিয়াল বিলাক কি হব কালেকশন হই এনাছত গৈ টেম্পোরারি হিসেবে কিছু সময় থাকার পিছত এনাছৰ মাজেৰে এক্সক্ৰিয়েশ্যন প্ৰক্ৰিয়াৰে বা ইজেকশ্যন প্ৰক্ৰিয়াৰে শৈলৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই যাব। এই আমাৰ কমপ্লিট হৈ গ'ল। যে তোমালোকৰ মূল কথাটো হ'ল পেনক্ৰিয়াটিক গ্ল্যান্ড, স্টমেক গ্ল্যান্ড, এই দুটাৰ পৰা পৰীক্ষাত আহিবই। এইটো সামাৰি বাৰে বাৰে যদি দেখা তে 1 মাৰ্ক কোনো ভুলে নাই, আহিব ইয়াৰ পৰা 1 মাৰ্ক শর্ট কুৱেশ্যন আহিব আৰু 2-3 মাৰ্ক 1+1+ কৈ